কৰক হুৰাৰ বিপণীসমূহৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিছে শ শ লোক প্ৰতিবাদ সাব্যস্ত কৰিছে পুৰুষ মহিলা সকলো ওলাই আহি বৃহৎ প্ৰতিবাদ কৰিছে আজিৰ দিনটোতে হুৰা বিপণী বন্ধ কৰিব লাগিব বুলি দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে হুৰাৰ বাবে শ শ লোকৰ ঘৰ দুৱাৰ ধ্বংস হৈছে শ শ পৰিয়াল ধ্বংস হ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে সামাজিক ব্যাধি গাৰ্হস্থ্য হিংসাৰ কাৰক হৈছে হুৰা আৰু যাৰ বাবে হুৰা বিপণী বন্ধ কৰাৰ দাবীৰে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল পুৰুষ মহিলাই প্ৰতিবাদত স্তব্ধ হৈ পৰিছে সমগ্ৰ নামনি অসম লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং হুৰা বিপণী বন্ধ কৰাৰ দাবীৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰী জধে বুধে খোলা হুৰা বিপণীৰ বিৰুদ্ধে চাপৰতে ভয়ংকৰ প্ৰতিবাদ হাজাৰ হাজাৰ লোক ওলাই আহি সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে পুৰুষ মহিলা সকলো ওলাই আহিছে প্ৰতিবাদত বহিবলৈ কোনো কাৰণতে হুৰাৰ বিপণী খুলিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে আৰু যিসমূহ হুৰাৰ বিপণী বৰ্তমান খোলা আছে সকলো বিপণী বন্ধ কৰাৰ দাবী হুৰা মাফিয়া ঋষিকেশ নাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল পুৰুষ মহিলাই IMFL অন শ্বপ নামৰ বিলাতী হুৰাৰ বিপণীখন মুকলি কৰাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি জনতাৰ ৰুদ্ৰমূৰ্তি দেখি আৰক্ষীয়ে বন্ধ কৰিছে সকলো দোকান পোহাৰ বন্ধ কৰাৰ বাবে নিৰ্দেশ দিছে এনেধৰণে প্ৰতিবাদ মুখৰ হৈ পৰিছে এতিয়া চাপৰত আমি পুনৰ জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছিলে জধে বধে কাঠফুলাৰ দৰে বহি উঠিছে একাংশ হুৰাৰ বিপণী এই হুৰাৰ বিপণীসমূহৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সকলো ৰাইজ কাৰণ হুৰাৰ বাবে বহু পৰিয়াল ধ্বংস হৈছে যিসকল হুৰাৰ ৰাখিত মতলীয়া হৈ থাকে হুৰাৰ ৰাখিত মতলীয়া হোৱাৰ পিছত বিষাক্ত হোৱাৰ পিছত পৰিয়ালৰ লোকক চিনি নাপায় ঘৰৰ মানুহক কাকো চিনি নাপায় যাৰ বাবে বিভিন্ন সময়ত গাৰ্হস্থ্য হিংসা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু এনে অৱস্থাত এতিয়া এই সকল লোক ওলাই আহিছে সচেতন সমাজ ওলাই আহিছে আৰক্ষীৰ দাবী উত্থাপন কৰিছে আৰু ৰাইজৰ প্ৰতিবাদত অৱশেষত আৰক্ষীয়ে সকলো হুৰাৰ বিপণী বন্ধ কৰিবলৈ বাধ্য হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনাময় এক পৰিস্থিতি চাপৰত সংঘটিত হৈছে এই ঘটনা চাপৰত তেনেধৰণে পুৰুষ মহিলা সকলো ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে জধে বধে খোলা হুৰা বিপণীৰ বিৰুদ্ধে চাপৰতে ভয়ংকৰ প্ৰতিবাদ হাজাৰ হাজাৰ লোক ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ কোনো কাৰণতে হুৰাৰ বিপণী খুলিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰিছে চাপৰেই নহয় কেইবাটাও প্ৰান্তত যিটো ৰাজ্যত জধে বধে একাংশ ব্যৱসায়ীয়ে হুৰাৰ বিপণী খুলি ৰাখিছে আৰু এই হুৰাৰ বিপণীৰ বাবে বহু লোকৰ জীৱন ধ্বংস হৈছে বহু দুৰ্ঘটনাৰ কাৰণ হৈছে এই হুৰাৰ বিপণীসমূহ তাৰ পিছতো কিন্তু একাংশ হুৰাৰ ব্যৱসায়ীয়ে হুৰা ব্যৱসায় অব্যাহত ৰাখিছে আৰু এই সকল ব্যৱসায়ীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈছে সচেতন পুৰুষ মহিলা সকলো ওলাই আহিছে হুৰা মাফিয়া ঋষিকেশ নাগৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে চহৰৰ মাছ মজিয়াত গঢ়ি উঠা হুৰা মাফিয়া ঋষিকেশ নাগৰ নেতৃত্বত গঢ়ি উঠা যিখন IMFL অন শ্বপ নামৰ বিলাতী হুৰাৰ বিপণী আছে সেই বিলাতী হুৰাৰ বিপণীখনৰ বিৰুদ্ধে এনেধৰণে ওলাই আহিছে শ শ লোক শীঘ্ৰে হুৰাৰ বিপণী বন্ধ কৰক বুলি দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাৰ ৰুদ্ৰমূৰ্তি দেখি আৰক্ষীয়ে অৱশেষত বন্ধ কৰি দিলে হুৰাৰ বিপণীখন IMFL অন শ্বপ নামৰ যিখন বিলাতী হুৰাৰ বিপণী জনতাৰ প্ৰতিবাদত সেই হুৰাৰ বিপণীখন বন্ধ কৰিবলৈ বাধ্য হল আৰক্ষীৰ দলে আৰু এনেধৰণে এতিয়া তীব্ৰ উত্তপ্ত পৰিস্থিতি জধে মধে খোলা হুৰাৰ বিপণীৰ বিৰুদ্ধে এনেধৰণে চাপৰত সাব্যস্ত কৰিছে ভয়ংকৰ প্ৰতিবাদ হাজাৰ হাজাৰ লোক ওলাই আহিছে চহৰৰ মাছ মজিয়ালৈ ওলাই আহিছে এই সকল লোক আৰু প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে হুৰা মাফিয়াৰ বিৰুদ্ধে প্ৰতিবাদ মুখৰ হৈ পৰিছে বৰ্তমান একাংশ যুৱক যুৱতীও এক প্ৰকাৰ হুৰাৰ ৰাগিত মতলীয়া হৈ ৰাজপথত বাহন চলোৱা দেখিবলৈ পোৱা যায় বা ৰাজপথত উদ্ভণ্ডালি কৰা দেখিবলৈ পোৱা যায় আৰু বহু লোকৰ দিনৰ ভাগত যদি তেওঁলোকৰ মুখ দেখিবলৈ ভাল বা তেওঁলোকৰ স্বভাৱ চৰিত্ৰ কথা বতৰা সকলো ভাল হয় কিন্তু নিশাৰ ভাগলৈ যেতিয়া হুৰাৰ ৰাগিত মতলীয়া হৈ পৰে তেওঁলোকে ঘৰৰ মানুহ বা আত্মীয় কুটুম কাকো চিনি নাপায় নিজৰ মাতৃ পিতৃক চিনি নাপায় নিজৰ ভাতৃ ভক্তিক চিনি নাপায় তেনেধৰণৰ আচলতে ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে বহু হিংসাত্মক ঘটনাৰ আঁৰৰ কাৰণ হৈছে হুৰা আৰু যাৰ বাবে হুৰা সেৱন যাতে বন্ধ হয় হুৰাৰ বিক্ৰী যাতে বন্ধ হয় তাৰ বাবে এতিয়া সচেতন সমাজ এনেধৰণে ওলাই আহিছে গাৰ্হস্থ্য হিংসা সামাজিক ব্যাধিৰ কাৰণ হৈছে হুৰা গতিকে এনেধৰণৰ সমস্যা যাতে কোনো কাৰণত সামাজিক পৰিৱেশ যাতে বিনষ্ট নহয় হুৰাৰ বিপণীৰ বাবে তাৰ বাবে হুৰা মাফিয়াৰ বিৰুদ্ধে এনেধৰণে প্ৰতিবাদ মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে কেইবাটাও দল সংগঠনৰ সৈতে একেলগে শ শ লোক ওলাই আহি শ শ পুৰুষ মহিলা একেলগে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে
আমি নিশ্চয় কিবা অসুবিধাত পৰিছোঁ, সেইকাৰণে ওলাই আহিব লগা হৈছে। আমাৰ জননেতা শৰৎচন্দ্ৰ সিংহক জননেতা কিয় বুলি কিয় কয়, জননেতা কিয় কয়? তেওঁ এই ৰাইজৰ কাৰণে চিন্তা কৰিছিল, ৰাইজৰ চিন্তা কৰিয়ে তেওঁ এই সদায়ে কৈছিল যে চাপৰত কেতিয়াও যাতে সুৰা বিপণী নুখোলে। এই কাৰণে কৈছিল যাতে ইয়াৰ মানুহবিলাকৰ উন্নতি হয়, ল'ৰা ছোৱালীবিলাকৰ শিক্ষাই দীক্ষাই উন্নতি হয়। কিন্তু এইখিনি জানিও যদি মনা নাগে, তেওঁৰ মানে টকাৰ গৰম দেখুৱাই যদি কাকো কেয়াৰ নকৰি হেয়জ্ঞান কৰি সকলোকে ৰাইজক হেয়জ্ঞান কৰি শৰৎচন্দ্ৰৰ নিচিনা মানুহ এজনৰ কথা বাক্যক হেয়জ্ঞান কৰি যদি তেওঁ ইয়াত সুৰা বিপণী খুলিব খুজিছে, আমি খুলিব নিদিম। এইখন আমি বন্ধ কৰিলেহে এৰিম। অসুবিধা ওচৰতে আমাৰ স্কুলবিলাক আছে, স্কুলত আমাৰ ল'ৰা ছোৱালীবিলাক কিয় পঠিয়াওঁ? ভাল শিক্ষাৰ কাৰণে পঠিয়াওঁ। কিন্তু ইয়াতে যদি দেখা পায় যে মদৰ হেৰি হৈছিলে, মদ খাই ইজনে সিজনে পৰি আছে, তেওঁলোক এটা পৰিৱেশেওতো কিছুমান ল'ৰা ছোৱালী নষ্ট কৰে নহয়। পৰিৱেশ যদি বেয়া হয় তেতিয়াহ'লে ল'ৰা ছোৱালীৰো আমাৰ জীৱনলৈ এটা বেয়া হ'ব। আমাৰ দেখি আহিছোঁ আজিকালি কম বয়সতে ল'ৰাবিলাক ঢুকাই আছে, কম বয়সতে ছোৱালীবিলাক বিধৱা হৈ আছে। এটা ল'ৰা ছোৱালীৰ মাক বাপেক হৈ গ'ল, বাপেক ঢুকাই গ'ল, মাকে বৰ কষ্ট কৰি ল'ৰা ছোৱালীক ডাঙৰ কৰিব লগা হৈছে। গতিকে আমাৰ মানে মদ জিনিসটা এনেকুৱা এটা সুৰা জিনিস এনেকুৱা সকলোৱে জানি ক'ব নালাগে। এটা আমাৰ ঘৰুৱা ভাষাত এটা কথা আছে যে মাতাল, দাতাল আৰু শিঙাল। মানে কি? শিঙালৰ যাৰ শিং আছে তেওঁলোকক বিশ্বাস নকৰিবা, যোনে মদ খায় মদৰ বিজনক বিশ্বাস নকৰিবা, যাৰ দাঁত আছে মানে কামুৰে কুকুৰ মেকুৰী তেওঁলোকক বিশ্বাস নকৰিবা। ঠিক তেনেকুৱাই আমি বিশ্বাস নকৰোঁ। সেইকাৰণে আমাৰ এই পৰিৱেশ যাতে আমাৰ বিনষ্ট নহয়, তাৰ কাৰণে আমি সুৰক্ষাৰ কাৰণে আমি এই মদৰ বিপণী বন্ধ কৰিবই লাগিব। যিখন সুৰাৰ বিপণী ঋষি ৰেষ্টুৰেণ্ট নামৰ IMFL অঞ্চলখন, সিহঁতে যি উচ্চ ন্যায়ালয়ৰ পৰা যি সিদ্ধান্ত লৈ আহিছিলে, সেই সিদ্ধান্ত মৰ্মে প্ৰশাসনে আহি আজি সুৰাৰ বিপণীখন খুলি দিছিলে অলপ সময়ৰ কাৰণে। আৰু তাৰপিছতে বৃহত্তৰ চাপৰবাসী ৰাইজৰ লগতে সমূহ দল সংগঠনে ইয়াত যৌথভাৱে এক গণতান্ত্ৰিক আন্দোলন কৰি তুলিছিলে আৰু হুংকাৰ দিছিলে চৰকাৰৰ কৰ্তৃপক্ষলৈ যে এই সুৰাৰ বিপণীখন অতি শীঘ্ৰেই বন্ধ কৰিব লাগে। আৰু প্ৰশাসনে আহি ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এই সুৰা বিপণীখন সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। আমাক জনাইছে যে 48 ঘণ্টাৰ কাৰণে 48 আৱাৰ্ছৰ কাৰণে এই সুৰাৰ বিপণীখন বন্ধ কৰি দিয়া হৈছে। আৰু সিহঁতৰ আইনী তদন্ত হিচাপত যিমানখিনি কৰিবলগীয়া আছে সিহঁতে আমাক সমূহ ৰাইজক আৰু দল সংগঠনক আশ্বাসন দি গ'লে ইয়াৰ পৰা যে এই সুৰাৰ বিপণীখনৰ বিৰুদ্ধে আমি যি আমাৰ আইনগত সিদ্ধান্ত হ'ব আমি সেইটোৱে ল'ম। আৰু চাপৰবাসী ৰাইজৰ লগত তেওঁলোকৰ ওতঃপ্ৰোত থাকিব বুলি আমাক আশ্বাসন দি গ'লে। হয়, নিশ্চয় আমি চাপৰত যিমান সংগঠন আছে, দল আছে আৰু চাপৰবাসী ৰাইজ আছে, আমি উচ্চ ন্যায়ালয়ৰ আমি কাষ চাপিমেই। কাৰণ এয়া উচ্চ ন্যায়ালয়ে যদি কিবা সিদ্ধান্ত দিছে, এয়া একপক্ষিক সিদ্ধান্ত দিছে আৰু উচ্চ ন্যায়ালয়ে হয়তো বা নাজানে যে আচলতে চাপৰ আৱেগ কি হৈ আছে, চাপৰ ৰাইজৰ লগত কি হৈ আছে আৰু কিয় এনেকুৱা ধৰণৰ ব্যৱস্থা হৈ আছে। আৰু আগত যি পথ অৱৰোধ কৰা হৈছিলে, সেই পথ অৱৰোধৰ জৰিয়তে যিখন ইনকুৱাৰী কমিটি কৰিছিলে তেখেতে, আৰু সেই সিদ্ধান্ত মৰ্মে আমি মেজিষ্ট্ৰেটৰ ওচৰত আমি লিখিতভাৱে ৰাইজেও দিছিল, সংগঠনেও দিছিল। ইয়াত ওচৰতে আপোনাৰ মন্দিৰ কমিটি আছে, স্কুল আছে, ইয়াৰ এই গাঁওবাসী ৰাইজে দিছিলে যে ইয়াত যদি এইখন সুৰাৰ বিপণী খোলা হয় যে ল' এণ্ড অৰ্ডাৰ ক্ৰিয়েট হ'ব। আজি তাৰে এক প্ৰতিচ্ছবি দেখা পালে চৰকাৰে। যিখন সুৰাৰ বিপণী ঋষি ৰেষ্টুৰেণ্ট নামৰ IMFL অঞ্চলখন, সিহঁতে যি উচ্চ ন্যায়ালয়ৰ পৰা যি সিদ্ধান্ত লৈ আহিছিলে, সেই সিদ্ধান্ত মৰ্মে প্ৰশাসনে আহি আজি সুৰাৰ বিপণীখন খুলি দিছিলে অলপ সময়ৰ কাৰণে। আৰু তাৰপিছতে বৃহত্তৰ চাপৰবাসী ৰাইজৰ লগতে সমূহ দল সংগঠনে ইয়াত যৌথভাৱে এক গণতান্ত্ৰিক আন্দোলন কৰি তুলিছিলে আৰু হুংকাৰ দিছিলে চৰকাৰৰ কৰ্তৃপক্ষলৈ যে এই সুৰাৰ বিপণীখন অতি শীঘ্ৰেই বন্ধ কৰিব লাগে। আৰু প্ৰশাসনে আহি ইতিমধ্যে আপোনালোকে দেখা পাইছে যে এই সুৰাৰ বিপণীখন সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে। আমাক জনাইছে যে 48 ঘণ্টাৰ কাৰণে 48 আৱাৰ্ছৰ কাৰণে এই সুৰাৰ বিপণীখন বন্ধ কৰি দিয়া হৈছে। আৰু সিহঁতৰ আইনী